The students, welcome to my channel. আজি পৰিসংখ্যা অধ্যায়টোৰ exercise 14.1 question number 1 এডল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চল বিস্তাৰ ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহ সংগ্ৰহিত কৰিলে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য নিৰ্ণয় কৰিব লাগে। তো আমাৰ ইয়াতে এটা তথ্য দিছে, তথ্যটোৰ জৰিয়তে আমি মাধ্য নিৰ্ণয় কৰিব লাগে আৰু ইয়াতে উদ্ভিদৰ সংখ্যা এইবোৰ হ'ল আৰু ঘৰৰ সংখ্যা হ'ল এইবিলাক ব্যৱহাৰ কৰি আমি এইকেইটাৰ কি উলাব লাগে মাধ্যটো আমি নিৰ্ণয় কৰিব লাগে। তো কৈছে ইয়াতে উলিয়াবলৈ কোনটো পদ্ধতি তুমি ব্যৱহাৰ কৰিবা আৰু কিয় কৰিবা, কাৰণ মাধ্য উলিয়াৰ আমাৰ তিনিটা পদ্ধতি আছে। এই তিনিটা পদ্ধতিৰ ভিতৰত কোনটো পদ্ধতি ব্যৱহাৰ কৰি আমি ইয়াৰ মাধ্যটো আমি নিৰ্ণয় কৰিম। তো এইটো ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনি দিবলৈ চেষ্টা কৰিম ভালকৈ। তো তোমালোকে নিশ্চয় মোৰ লগত থাকিবা আৰু চাই থকা ভিডিঅ'টো। যেহেতু আমি মাধ্য নিৰ্ণয় কৰিবলৈ ওলাইছোঁ, গতিকে আমি তাৰ আগতে এটা বস্তু আমি ভালকৈ জানিব লাগিব যে সংঘবদ্ধ তথ্যৰ মাধ্য মিন অফ গ্ৰুপড ডেটা। তো সংঘবদ্ধ তথ্যৰ মাধ্য আমি কেনেকৈ নিৰ্ণয় কৰিম, তো তাৰ কাৰণে আমাক দিছে পৰ্যবেক্ষণৰ মাধ্য হ'ল আটাইবোৰ পৰ্যবেক্ষণৰ মুঠ মানক পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি পোৱা মান। তো আমি যদি পৰ্যবেক্ষণ এইবিলাক লওঁ x1 x2 ... xn আৰু বাৰম্বাৰতা আমি যদি লওঁ f1 f2 ... fn, তেনেহ'লে আমি ইয়াৰ পৰা কি বুজিম যে x1 পৰ্যবেক্ষণ f1 বাৰ, এইটো আমি কিমান বাৰ পৰ্যবেক্ষণ কৰিম, f1 বাৰ কৰিম, এইটো f2 বাৰ কৰিম, এনেকৈ আমি চাই থাকিম। তো এতিয়া পৰ্যবেক্ষণৰ মানৰ সমষ্টি কি হ'ব? পৰ্যবেক্ষণৰ মানৰ সমষ্টি হ'ল x1 আছে আৰু আমি কিমান বাৰ পৰ্যবেক্ষণ কৰিছোঁ, f1 বাৰ। তো f1 x1 হ'ব, সমষ্টি গ'লে গোটেইকেইটা প্লাছ হৈ যাব। তো প্লাছ f2 x2 প্লাছ ... প্লাছ fn xn এনেকৈ হৈ যাব। আৰু মুঠ পৰ্যবেক্ষণ কিমান হ'ব চাবা, f1 বাৰ হৈছে, f2 বাৰ, এনেকৈ fn বাৰ হ'ব, কাৰণ ইয়াতে পৰ্যবেক্ষক আছিলে xn, গতিকে মুঠ পৰ্যবেক্ষণ হ'ব f1 প্লাছ f2 প্লাছ ... প্লাছ fn। কিয় আমাক কৈছে মাধ্যটো কাক বোলে, যে পৰ্যবেক্ষণৰ আটাইবোৰ পৰ্যবেক্ষণৰ মুঠ মানক পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি পোৱা মান, সেইটো হ'ব কি আমাৰ মাধ্য। তো তথ্যৰ মাধ্যটো আমি এনেকৈ লিখিম x বাৰ, ইয়াতে এডাল কি আছে, আচ আছে, সেইকাৰণে ইয়াৰ আমি কেনেকৈ ৰিড কৰিম x বাৰ, আৰু সমান সমান লিখিম f1 x1 প্লাছ f2 x2 প্লাছ ... প্লাছ fn xn বাই f1 প্লাছ f2 প্লাছ ... প্লাছ fn। চাবা এইবিলাক আমি শ্বৰ্ট কৰি লিখিম, সেইকাৰণে আমি কি ইউজ কৰিম, এটা লেটাৰ, সেইটো হ'ল কি সিগমা। এইটোক বৰফলৰ সিগমা বুলি কোৱা হয় আৰু ইয়াক সমষ্টিও বুলি কোৱা হয়। আমি ইংৰাজীত এনেকৈ ৰিড কৰিব পাৰোঁ সামেশ্যন, এইটো সামেশ্যন বুলি ক'ব পাৰোঁ। তো এইটোক আমি এবাৰ যদি সংক্ষেপে লিখিব খোজোঁ, তেনেহ'লে কি লিখিম, x বাৰ ইকুৱেলছ টু সামেশ্যন অফ fi xi। চাবা ইয়াতে আইটো দিছে তোমাৰ 1 পৰা n লৈ, বাই ইয়াতে লিখিছে সামেশ্যন অফ fi। তো ইয়াতে যেহেতু আই আছে, গতিকে আইটো ক'ৰ পৰা হ'ব, 1 পৰা n লৈকে হ'ব। তো এইটোক আমি আৰু সংক্ষেপে লিখিব পাৰোঁ x বাৰ ইকুৱেলছ টু, এইবিলাক নিলিখিলেও হ'ব, তো ডিৰেক্ট আমি লিখিব পাৰোঁ সামেশ্যন অফ fi xi বাই সামেশ্যন অফ fi। তো ইয়াত আমি আইটো কি হ'ব, 1 পৰা n লৈকে প্ৰসাৰিত হোৱা বুলি কোৱা হ'ব। তেনেহ'লে আমি মাধ্য উলিয়াবলৈ আমি কি ব্যৱহাৰ কৰিম, x বাৰ ইকুৱেলছ টু সামেশ্যন অফ fi xi বাই সামেশ্যন অফ fi। এইটো এটা হ'ল পদ্ধতি। আমাৰ আৰু দুটা বেলেগ বেলেগ পদ্ধতি আছে, এই বিষয়ে আগলৈ আমি আলোচনা কৰিম, চাই থাকা। তো মই অলৰেডি কৈছোঁ আমাৰ মাধ্য নিৰ্ণয় কৰিবলৈ হ'লে আমি তিনিটা পদ্ধতি ব্যৱহাৰ কৰিম। তো লিখা হৈছে ইয়াতে যে পদ্ধতি তিনিটা হ'ল, 1 নম্বৰ হ'ল প্ৰত্যক্ষ পদ্ধতি, এইটো ডিৰেক্ট মেথড বুলি কোৱা হয়। 2 নম্বৰটো হ'ল বিবেচিত মাধ্য পদ্ধতি, এইটো এজিউমড মিন মেথড, আৰু 3 নম্বৰটো হ'ল ঢাপ বিচ্যুতি পদ্ধতি, এইটো হ'ল ষ্টেপ ডিভাইয়েশ্যন মেথড। এই তিনিটা পদ্ধতি ব্যৱহাৰ কৰি আমি মাধ্য নিৰ্ণয় কৰিব পাৰোঁ। তো আমাৰ এইটো নিজৰ ইচ্ছামতে কৰিব পাৰোঁ। যদি এক্সামত আমাৰ মেনশ্যন কৰা থাকে, তেনেহ'লে এইটো আমি যিটো মেনশ্যন কৰা থাকিব সেইটোৱে ইউজ কৰি আমি কি কৰিম, মাধ্যটো নিৰ্ণয় কৰিব পাৰোঁ। আৰু চোৱা
তেনেহ'লে আমি 1 নম্বৰ কোৱেশ্চনটো এবাৰ আমি আলোচনা কৰিব পাৰোঁ কিন্তু তাৰ আগতে আমি আৰু দুটা পদ্ধতি কি আছিলে বিবেচিত মাধ্য পদ্ধতি আৰু ঢাপ বিচ্যুতি পদ্ধতি এই দুটাৰ ফৰ্মুলা দুটা আমি চাই লওঁ 2 নম্বৰটো হ'ল বিবেচিত মাধ্য পদ্ধতি এটো x bar equals to আমি কি কৰিম a plus summation of fi di by summation of fi এটো কৰ পৰা আহিলে মই বুজাই দিম দিয়া তো 3 নম্বৰটো তোমালোকে চাই লোৱা ঢাপ বিচ্যুতিৰ পদ্ধতি এটো x bar equals to a plus summation of fi ui by summation of fi into h তো এবাৰ আমি exercise 14.1 or question number 1 কৰিবলৈ ওলাইছো এবাৰ তোমালোকে চোৱা তো 1 নম্বৰটো হ'ল এটো আমাৰ তথ্য আছে এই তথ্যটোৰ পৰা এবাৰ আমি মাধ্যটো নিৰ্ণয় কৰিব লাগে চোৱা মই উদ্ভিদৰ সংখ্যাবিলাক লিখি লৈছো আৰু ঘৰৰ সংখ্যাবিলাক লিখা হৈছে কিন্তু ঘৰৰ সংখ্যাবিলাক আমি fi ৰে সূচিত কৰিছো কিন্তু আমাৰ যেতিয়া মাধ্যটো নিৰ্ণয় কৰিম তেতিয়া আমাৰ কি লাগিব এটা শ্ৰেণীৰ সূচক লাগিব শ্ৰেণীৰ সূচকটো তোমালোকক কৈ দিয়া হোৱা নাই তো শ্ৰেণীৰ সূচকটো হ'ল যে আমাৰ যেটো উদ্ভিদৰ সংখ্যা আছে তাতে এটো দিছে 0 to 2 এটো হল কি এটা শ্ৰেণী অন্তৰাল তোমালোকে ক্লাস 9 ত পাইছা তো শ্ৰেণী অন্তৰাল এটোত থাকিব আমাৰ এটো হল নিম্ন শ্ৰেণী শ্ৰেণীটো নিম্ন সীমা আৰু এটো হল কি শ্ৰেণীৰ উচ্চ সীমা তো এই দুটা প্লাস কৰি আমি কি কৰিব লাগিব দুই দি যদি আমি হৰণ কৰো তেনে হলে আমি কি পাম শ্ৰেণী সূচকটো পাই যাম তো 0 আৰু 2 আমি প্লাস কৰিলে কিমান পাম 2a পাম আৰু 2 আমি যদি 2 দি হৰণ কৰো তেনে কিমান আহে 1 আহে তেনে শ্ৰেণী সূচকটো আমাৰ কি আহি যাব 1 আহি গল ঠিক একেদৰে 2 + 4 এই দুটা প্লাস কৰিলে কিমান হয় 6 হয় আৰু 2 দি হৰণ কৰিলে কিমান হ'ব 3 হৈ যাব 4 + 6 কিমান হয় 10 হয় 2 দি হৰণ কৰিলে কিমান হ'ব 5 6 + 8 14 হয় 14 ক 2 দি হৰণ কৰিলে কিমান হ'ব 7 8 + 10 18 হল 2 দি হৰণ কৰিলে 9 হ'ব 10 প্লাস কি আছে তোমাৰ 10 + 12 আছে যদি আমি 2 দি হৰণ কৰো কিমান হ'ব 10 আৰু 12 কিমান হয় 22 কিমান হ'ব 11 হৈ যাব আৰু 12 + 14 এই দুটা যোগ কৰিলে হ'ব তোমাৰ 26 গতিকে আমি 2 দি হৰণ কৰিলে পাম আমি ইয়াতে 13 তো এইটা হল আমাৰ কি শ্ৰেণী সূচক এইবাৰ আমি কৰিব লাগে কি fi xi কিয় মাধ্য নিৰ্ণয় কৰাৰ যেটো আমাৰ প্ৰত্যক্ষ পদ্ধতি আছে তাতে আমাৰ কি আছে summation of fi xi আৰু summation of fi তো এইটো আছে আমাৰ তো এইটো লাবলৈ আমাৰ কি লাগিব fi আৰু xi লাগিব তো fi xi আমি মাল্টিপ্লাই কৰিব লাগিব আমি তাতে চোৱা আমি যেহেতু ঘৰৰ সংখ্যাটোক fi ৰে সূচিত কৰিছো আৰু শ্ৰেণী সূচক xi তো আমি fi xi কৰিছো fi xi কৰিলে কিমান হ'ব এটো 1 পূৰণ কৰিলে 1 হয় 2 আৰু 3 পূৰণ কৰিলে 6 হ'ব 1 আৰু 5 পূৰণ কৰিলে 5 হয় আৰু 5 আৰু 7 পূৰণ কৰিলে 35 6 আৰু 9 মাল্টিপ্লাই কৰিলে কিমান হয় 54 হ'ব আৰু 2 আৰু 11 পূৰণ কৰিলে 22 আৰু 3 আৰু 13 মাল্টিপ্লাই কৰিলে কিমান হয় 39 হয় তো আমি এবাৰ কি চাম এইকেইটা এবাৰ আমি প্লাস কৰিম সমষ্টি কৰিব লাগিব কাৰণ আমাৰ যেহেতু ফৰ্মুলাত আছে summation of fi এটো fi লৈছো এটো লিখিব পাৰা মোড summation of fi আৰু এটো হ'ব কি summation of fi xi এইখিনি যোগ কৰিলে কিমান হয় চোৱা তো এইখিনি হয় যোগ কৰি আমি কিমান পালো 20 আৰু এইখিনি আমি প্লাস কৰি পালো 162 তো এবাৰ আমি মাধ্যটো নিৰ্ণয় কৰিব লাগে তো লিখিব পাৰা যে আমি জানো যে মাধ্য সমান সমান এটো আমি x bar দিব পাৰো কি আছিল summation of fi xi by summation of fi so summation of fi xi আছে আমাৰ কিমান 162 আৰু summation of fi আছে আমাৰ কিমান 20 তো কাট কৰা শ্ৰেণীটো কাট কৰিলে কিমান হ'ব 2 দি যাব কাৰণ দুটাই কি আছে আমাৰ
যুগ্ম সংখ্যা আছে এইটো 10 হ'ব আৰু এইটো কিমান হ'ব 81 হ'ব এবাৰ আমি পালো কিমান 81/10 আমি পালো এইটো 81 বাই কিমান পাইছো 10 পাইছো গতিকে আমি এইটো যদি ডিভাইড কৰি কিমান হ'ব 8.1 এইটো হল আমাৰ মাধ্য গতিকে তুমি লিখিব পাৰা প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য হল 8.1 আৰু আমাক কোৱেশ্চনটোত কৈছে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় কাৰণ আমি ইয়াতে ডাইৰেক্ট পদ্ধতিটো ব্যৱহাৰ কৰিছো প্ৰত্যক্ষ পদ্ধতিটো ব্যৱহাৰ কৰিছো আৰু কিয় কৰিছো কাৰণ আমাৰ ইয়াতে কি আছে ঘৰৰ সংখ্যাবিলাক যিবিলাক আছে গটেকেটা সৰু সৰু নাম্বাৰে আছে গতিকে আমি সেই কাৰণে এইটোত আমি প্ৰত্যক্ষ পদ্ধতিটোৱে ব্যৱহাৰ কৰিছো